চাইলি তুমি কি খাবা কোৱা প্ৰণয় মোৰ যে তেনেকৈ একো খাবলৈ মন যোৱা নাই যদি তুমি সুধিছা বাৰু কৈয়ে দিওঁ তেন্তে কফি একাপকে দিলেই হ'ব কিবা এটা খোৱা আকৌ মোৰ কিন্তু বহুত ভোক লাগিছে পাই মই কিবা এটা খাই লওঁ কিন্তু সেই ৰোল এটাকে অৰ্ডাৰ দি দিওঁ নেকি ৰোল এটা খাই লওঁ তুমি খাই লোৱা মই একো নাখাওঁ দিয়া মোৰ মানে ভোক লগা নাই সেই ঘৰত উঠনি আহোঁতে সেই ভাত খাই আহিছিলোঁ যে সেইটো কাৰণে ভোকে লগা নাই বাইদেউ চাইলি উঠনি যে তোমাক মই ইমানবোৰ কথা ক'লোঁ তুমি বেয়া নাপাবা দেই কোনবোৰ কথাৰ কথা কৈছা তুমি প্ৰণয় উঠনি মই মানে তোমাক সেই সীমান্তহঁতৰ ঘৰলৈ নাযাবা বুলি ক'লোঁ ন সেইটো কাৰণে তুমি হয়তো মনতে বেয়া পাই থাকিবও পাৰা আচলতে আণ্টিয়ে মানে মোক তেনেকৈ ক'ব কৈছিল সেইটো কাৰণে মই তোমাক ক'বলৈ বাধ্য হ'লোঁ নাই নাই মই বেয়া নাপাওঁ আচলতে তুমি আমাৰ ভালৰ কাৰণে ভাবিয়ে কৈছা ন মই যদি সেইদৰে সীমান্তহঁতৰ ঘৰত গৈ থাকিম তোমাৰো মনটো ভাল নালাগিব ন মোক পিছত মায়ে কথাবোৰ বুজালে মই বুজি পালোঁ দিয়া এতিয়াৰ পৰা নাযাওঁ আৰু সীমান্তহঁতৰ ঘৰলৈ চাইলি তুমি মোৰ কথা শুনি পিনে সেই সীমান্তহঁতৰ ঘৰলৈ নোযোৱাকৈ নাথাকিবা তোমাৰ মনে যিটো কয় তুমি সেইটোকে শুনিবা মোৰ কথাত সেই পৰি পিনে তুমি সেইবিলাক কৰিব নালাগে নাই নাই প্ৰণয় তুমি কোৱাৰ কাৰণে মই সীমান্তহঁতৰ ঘৰলৈ নোযোৱাকৈ থকা নাই আচলতে মানে মই নিজেও কথাবোৰ ভাবিছোঁ সকলোবোৰ ভাবি চিন্তি চাইহে মই সীমান্তহঁতৰ ঘৰলৈ নাযাওঁ বুলি কৈছোঁ এতিয়াৰ পৰা ঠিকে আছে তেন্তে তুমি যদি সকলোবোৰ বুজিছা আৰুনো কি লাগিছে মোক নে কি কোৱা পিছে বিয়ালৈ তোমাৰ লগৰ ল'ৰা ছোৱালী মাতিবানে নেমাতা মোৰতো তেনেকৈ লগৰ নায়েই অফিচত সেই কেইজনমান কলিগ আছে তেওঁলোককে মাতি দিম আৰু ভালেই দিয়া তেনেহ'লে চাইলি তোমাক এটা কথা সুধোঁ সোধাচোন প্ৰণয় আচলতে মানে তুমি বিয়াখন কেনেধৰণে খোৱাটো বিচাৰা কোৱাচোন তোমাৰো মতামতটো লাগিব নহয় মই মানে বিয়াখন বৰ ডাঙৰকৈ পতাটো নিবিচাৰোঁ সৰু সুৰাকৈ পাতি থ'লেও হ'ব বেছি গেষ্ট মাতিব নালাগে যিখিনি চিনাকি সেইখিনিয়ে মাতিম ঠিক আছে তেনেহ'লে তোমাৰ মতামতটো জানি ল'লোঁ যেতিয়া নেকি এতিয়া মই মাৰ আগত সকলোবোৰ কথা ক'ব পাৰিম আৰু এটা কথা নহয় তোমাৰ সেই শ্বপিং মলটোৰ কামবিলাক শেষ হ'ল নে নাই হোৱা নাই নাই এতিয়ালৈকে শেষ হোৱা নাই ৱৰ্কাৰবিলাক ডেইলি নাহে আকৌ এই কাম ক্ষতি কৰে সেইটো কাৰণে টাইম লাগি গৈছে কনষ্ট্ৰাকশ্যনৰ কাম আৰু অলপ বাকী আছে আৰু সেইখিনি হৈ গ'লে অ'পেনিং কৰিব পাৰিম বঢ়িয়া তেন্তে ইয়াত দেখোন চাইলি আৰু প্ৰণয় তেওঁলোকে চাগে হয়তো বিয়াৰ বজাৰ কৰিব আহিছে নেকি চাইলিয়ে সেইদিনা বিয়াৰ ডেটটো কৈছিলে বেছিদিন নাই নহয় তাইৰ বিয়া পাবহি হ'ল আৰু চাইলিক গৈ এবাৰ মাতষাৰ লগাই থোৱা হ'বগৈ নেকি বাৰু নাই নাই মই নাযাওঁ চাইলিৰ ওচৰলৈ মই আকৌ চাইলিৰ ওচৰত গৈ এইদৰে মাত মাতিলে প্ৰণয় বা কি বুলি ভাবে মোৰ কাৰণে চাইলি আৰু প্ৰণয়ৰ মাজত কেতিয়াও কাজিয়া হোৱাটো মই নিবিচাৰোঁ কিন্তু মই মোৰ মনটো কেনেকৈ বুজাওঁ আৰু বেছিদিন নাই আৰু চাইলিৰ বিয়াই হ'ব আৰু এটা লাষ্ট মই শেষবাৰৰ বাবে চেষ্টা কৰি চাম আৰু প্ৰণয়ৰ লগত সকলোবোৰ কথা খুলি পাতি চাম যদি হয় হ'ব আৰু সি যদি মান্তি হয় যদি নহয় নহ'ব আৰু চাইলি জানানে তোমাৰ কাৰণে যে মায়ে এতিয়াৰ পৰাই নেকলেছ এইবিলাক সকলোবিলাক জুৱেলাৰী বনালে আকৌ এই আণ্টিও যে কিনো কামবোৰ কৰি থাকে নহয় এইবিলাক নবনোৱা হ'লেও হয় ইমানবোৰ দেখোন আছেই মোৰ ওচৰত এইবিলাক মই ইমানকৈ কি কৰিম বাৰু মই আৰু এই কেনেকৈ নবনাব তুমিয়ে কোৱাচোন এজনীয়ে বোৱাৰী আৰু তেখেতৰ তেওঁ আৰু তোমাৰ কাৰণে একো নবনোৱাকৈ থাকিবনে যিমানখিনি পাৰিছে সিমান বনাইছে বস্তু নাই নাই প্ৰণয় আণ্টিক সেই মানা কৰি দিবা ইমানকৈ বস্তুবোৰ নালাগে এনেই বনাবলৈ সেইবিলাক মই নিপিন্ধোৱেই এনেইনো থৈ কি কৰিম আজি চাইলিক চাই এনেকুৱা লাগিছে তাই যেন প্ৰণয়ৰ লগত বহুত সুখী আছে দুয়োটাই হাঁহি হাঁহি কথা পাতি আছে ময়ে জানো কিয় আহি এইবিলাক দেখা পাব লাগে এনেই মোৰ দিনটোৱে বেয়া হৈ যাব এতিয়া মনটোৱে ভাল নালাগিব যিমানেই চাইলিৰ পৰা আঁতৰ হ'বলৈ চেষ্টা কৰিছোঁ সিমানেই মানে তাই মোৰ চকুৰ আগত দেখা দিয়েহি সেই সীমান্ত তুমি ইয়াত যে সীমান্ত তুমি ইয়াত নহয় মানে ঘৰতে সোমাই বৰ লাগিছিলে যে সেইটো কাৰণে সেই কফি একাপ খাবলৈ ওলাই আহিছিলোঁ তোমালোকক লগ পালোঁ ভালেই হ'ল দিয়া তোমালোক কি শ্বপিং কৰিব আহিছিলা নেকি এই বিয়া বজাৰে অলপ কৰিব আহিছিলোঁ বাইদেউ বিয়াত আহিবা আকৌ মানে ফেমিলি লৈ আহিবা গোটেইবোৰ আহিলে ভাল লাগিব চাই লওঁ বাৰু যদি চব ঠিকে থাকে তেতিয়া যাম বাৰু তুমিও যে কিনো কথাবোৰ কৈছা নহয় চাইলিৰ বাৰু ইমান ভাল লগৰ হৈও তুমি বিয়াত নাহিবানে তুমি আহিলে ভাল লাগিব আকৌ চাইলিও ভাল পাব হয় দিয়া যাম বুলি ভাবিছোঁ কিন্তু কি হয় আকৌ সীমান্ত ৰহি নাহিলে নেকি তোমাৰ লগত তাই সেই মাৰ লগতে খেলি আছে মই অকলে ওলাই আহিছিলোঁ সেই গাটো অলপ ভাল লগা নাছিলে অলপ সেইটো কাৰণে ফ্ৰেছ হ'বলৈ ওলাই আহিছিলোঁ বাহিৰলৈ সীমান্ত সেইদিনা সেই ৰুহিৰ কথাটো গম পালোঁ তাই ভাল পাইছেনে এতিয়া আগতকৈ এতিয়া তাই ভাল পাইছে বাৰু ডক্টৰে সেই কিবাকিবি দৰৱ খাবলৈ দি আছে দৰৱখিনি কৰ্চটো সেই খতম হ'লে এতিয়া ঠিক হৈ যাব বুলি কৈছে ডক্টৰে তেনেহ'লে ভালেই দিয়া বাইদেউ তুমি কফি খাবহে আহিছিলা আমিও সেই কফি খাবলৈ বহিছোঁ আহা নহ'লে আমাৰ লগতে জইন কৰাহি নাই এতিয়া তোমালোকে কফি এনজয় কৰা মই সেই কাম এটা কৰি আহোঁগৈ তাৰপিছতহে কফি খাম আৰু ঠিক আছে হ'ব বাৰু তোমাৰ যদি ইচ্ছা নাই ফ'ৰ্চ নকৰোঁ তেনেহ'লে প্ৰণয় তোমাক মানে কথা এটা ক'ব আছিল তুমি যদি বেয়া নোপোৱা আজি মোক লগ কৰিব পাৰিবা নেকি সেই ওচৰৰ পাৰ্কতে কিবা ইম্পৰ্টেণ্ট কাম আছে নেকি যদি কিবা ইম্পৰ্টেণ্ট আছে ইয়াতে ক'ব পাৰা নাই ইয়াত নকওঁ নেকি তোমাৰ লগত অকলশৰীয়াকৈ পাতিব আছে তুমি আহিবাচোন পাৰিলে তেতিয়া সেই তাতে কথা পাতিম ঠিক আছে হ'ব বাৰু মই সেই 3টা মানতহে যাব পাৰিম হ'ব তেন্তে মই এতিয়া আহিছোঁ দিয়া সীমান্তৰ বাৰু প্ৰণয়ৰ লগত কি কথা থাকিব পাৰে মোৰ কিন্তু ভয় লাগিছে সি কিবাকিবি উল্টা পুল্টা কথা প্ৰণয়ক নকয়তো নাই সি সেইবিলাক একো কথাই নকয় যদি কিবা কথা ক'ব থাকিলে হয় তেনেহ'লে আগতে ক'লেহেঁতেন নিশ্চয় চাগে কিবা কাম আছে ইম্পৰ্টেণ্ট সেইটো কাৰণে তাক এইদৰে অকলে মাতিছে চাইলি কি হ'ল কি ভাবি আছা ব'লা আকৌ সেই কফি একাপ খাই লওঁ নাই একো ভবা নাই এই সীমান্তই তোমাক কেলৈ মাতিছিলে তাকে ভাবিছোঁ বাইদেৱে কফি কাপ অৰ্ডাৰ দি দিয়া সেই খাই লওঁ সোনকালে ঘৰলৈ গৈ থাকোঁ ৰখা তেনেহ'লে মই অৰ্ডাৰ দি আহোঁগৈ এই মানুহবিলাক মানে বাহিৰলৈ ওলাই নাই অহা নহয় অৰ্ডাৰ দিবলৈ নিজে ভিতৰলৈ যাব লাগিব
সীমান্তৰ চাগে মনটো বহুত বেয়া লাগিছে এইদৰে প্ৰণয় আৰু মোক লগতে দেখি। সি ভাবিছে চাগে মই এতিয়া বহুত সুখত আছোঁ বুলি। কিন্তু মইহে জানো মোৰ মনটো অলপো ভাল লগা নাই। মা দেউতাৰ কথাবোৰো পেলাব নোৱাৰোঁ। মায়ে আকৌ একেৰাহে লাগিয়ে আছে। প্ৰণয়ৰ বাহিৰে মোক বোলে বেলেগ ল'ৰাৰ লগত বিয়া নিদিয়ে। কি কৰোঁ জানো মই ভাবিয়ে নাই পোৱা। বিয়াৰ দিনো চাপি আহিছে। ভগৱান, সকলোবোৰ তোমাৰ হাততে এৰি দিলোঁ আৰু যি হয় হ'ব দেখা যাব। প্ৰণয়, তুমি আহি পালাহি। চৰি হা, বেয়া নাপাবা, অলপ মানে দেৰি হৈ গ'ল। সেই শ্বপিং কৰি আহোঁতে অথনি মানে টাইমটো বেছি লাগি গ'ল আৰু এই ছোৱালী মানুহবিলাক জানাই নহয়, শ্বপিং কৰোঁতে বহুত টাইম লগাই দিয়ে। হয় দিয়া, মই বুজিছোঁ। বাইদেউ কিয় মাতিছিলা তুমি মোক ইয়ালৈ কোৱাচোন? আচলতে মানে মই প্ৰণয় কথাবোৰ ঘূৰাই পকাই ক'ব নাজানো। তোমাক লগৰ বুলি ভাবি সকলোবোৰ কথা খুলি ক'ব খুজিছোঁ মই। ঠিক আছে, কোৱাচোন। প্ৰণয়, তুমি চাগে হয়তো জানাই চাইলে আগতে কোনোবা এটা ল'ৰাক ভাল পাইছিল বুলি। অঁ, মই জানো সেই ল'ৰাটো তুমি আছিলা বুলি চাইলে মোক কৈছিল। তুমি যদি সকলোবোৰ গম পোৱাই প্ৰণয়, তেনেহ'লে তুমি চাইলিক বাৰু কিয় বিয়া পাতিব লৈছা? তুমি দেখোন জানাই চাইলিয়ে মোক কিমান ভাল পায় আৰু মই তাইক কিমান ভাল পাওঁ। চোৱা সীমান্ত, মই এটা কথা তোমাক আজি ভালকৈ কৈ দিছোঁ। চাইলিৰ মৰ্জিতহে মই এই বিয়াখন পাতিবলৈ লৈছোঁ আৰু তাইৰ মাক বাপেকৰ এই বিয়াখনত সন্মতি আছে। সেইটো মই গম পাওঁ, কিন্তু তুমি জানানে চাইলে নিজৰ মৰ্জিত তোমাৰ লগত বিয়াত বহিব লোৱা নাই। আচলতে তাইৰ মাকৰ কথা পেলাব নোৱাৰিহে তোমাৰ লগত বিয়াত বহিব লৈছে। তোমাক এই বুলি কোনে ক'লে? কোনোবাই ক'ব নালাগে, মই জানো নহয় মোৰ চাইলিজনীক মই ভালকৈ চিনি পাওঁ। চোৱা সীমান্ত, তুমি মাতিলা কাৰণে মই আহিলোঁ, কিন্তু এটা কথা তুমি জানি লোৱা, তুমি এটা সময়ত চাইলিক বহুত দুখ দিলা আৰু মই চাইলিয়ে দুখ পোৱাটো নিবিচাৰোঁ। সেইটো কাৰণে মই চাইলিক বিয়া পাতিব লৈছোঁ। মই জানো সেইটো সময়ত মোৰ ভুল হৈছিল বুলি, কিন্তু মইতো মাফিও খুজিলোঁ ন। কিন্তু চাইলিৰ মাকে নমনাৰ কাৰণেহে আজি চাইলিয়ে মোৰ লগত বিয়াত বহা নাই। নহ'লে হয়তো তাই তোমাৰ লগত বিয়া নহয় মোলৈ বিয়া হ'ব পাৰিলেহেঁতেন, কিন্তু তাইৰ মাকৰ কথা পেলাব নোৱাৰাৰ কাৰণেহে তোমাৰ লগত বিয়াত বহিছে। ঠিক আছে বাৰু, মই তোমাৰ কথাবোৰ মানিয়ে লৈছোঁ। এতিয়া মই মানে কি কৰিব লাগে? তুমি যে এই কথাবোৰ চাইলিক নকৈ মোক কৈছা। চোৱা প্ৰণয়, মই চাইলিক বহুতবাৰ বুজাব চেষ্টা কৰিলোঁ, কিন্তু তাই মোৰ কথা নুশুনে। তাই যদিও দুখত থাকে তথাপিও মানে মাক দেউতাকৰ কথাবোৰ নেপেলায়। সেইটো কাৰণে যি কৰিব পাৰিবা তুমিহে পাৰিবা। মানে তুমি কি ক'ব খুজিছা? মই বুজা নাই। মানে মই এইটো ক'ব খুজিছোঁ, বিয়াখন যদি ভাঙিব পাৰা তেনেহ'লে তুমিহে পাৰিবা। চাইলিয়েতো কোনোমতে মোৰ কথা নুশুনেই। মই তাইক এৰি থাকিব নোৱাৰোঁ আৰু তাইও মোক এৰি থাকিব নোৱাৰে, মই সেইটো জানো। সেইটো কাৰণে মই তোমাক সকলোবোৰ কথা খুলি কৈছোঁ। সীমান্ত, তুমি এইবিলাক কি কৈছা? এবাৰ ভাবি চাইছানে তুমি কি কৈছা? চাইলিয়ে এইবিলাক কথা গম পালে কি হ'ব? নাজানো মই চাইলিয়ে এইবিলাক কথা গম পালে কি হ'ব, কিন্তু মই শেষ কৰাৰ বাবে চেষ্টা কৰি চাইছোঁ আৰু মোৰ ফালৰ পৰা মই হাৰি যোৱা নাই। তাই যেতিয়ালৈকে তোমালৈ বিয়া নহয় তেতিয়ালৈকে মই চেষ্টা কৰিয়ে থাকিম। সীমান্ত, তুমি কথাবোৰ মোৰ আগত বহুত দেৰিকৈ প্ৰকাশ কৰিলা। আগতে কথাবোৰ ক'ব লাগিছিল, এতিয়া বহুত দেৰি হৈ গ'ল। মোৰ ঘৰতো বিয়াৰ যা যোগাৰ চলিলে আৰু মা দেউতাহঁতেও বহুত আনন্দিত হৈ আছে চাইলিক বোৱাৰী হিচাপে পায়। সেইটো কাৰণে মই এতিয়া বিয়াখন ভাঙিব নোৱাৰোঁ। প্ৰণয়, শেষবাৰৰ বাবে কৈছোঁ, তুমি নিজে ভাবি চোৱাচোন, যিজনী ছোৱালীয়ে তোমাক ভালে নাপায় সেইজনী ছোৱালীৰ লগত তুমি সুখত থাকিব পাৰিবা জানো? সেইবোৰ মই নাজানো। মই সুখত নাথাকিলেও মোৰ বাবে একো প্ৰব্লেম নাই, কিন্তু মোৰ মা দেউতা সুখত থাকিলেই হ'ল। তুমি যদি এইবুলি ভাবিছা তোমাকনো আৰু কি ক'ম, কিন্তু তথাপি তোমাক কৈছোঁ এবাৰ ভাবি চাবা। যদি তুমি ভাল দেখা মই কোৱা কথাবোৰ, তেনেহ'লে মোক ফোন এটা কৰি জনাবা। ঠিক আছে হ'ব বাৰু, মই কথাবোৰ এবাৰ ভাবি চাম। কিন্তু এটা কথা, মই চাইলিক যে বিয়া নকৰাম তাৰ কোনো প্ৰশ্নই নাহে। সেইটো কাৰণে তুমি বেছি আশা কৰি নাথাকিবা। ঠিক আছে হ'ব বাৰু।